চিলাপথাৰৰ ট্ৰাক চালকক অৰুণাচলত অপহৰণ কৰি হত্যা ঘৰত হাহাকাৰ পৰিস্থিতি পৰিয়ালটোক এককালীন সাহায্যৰ দাবী দল সংগঠনৰ ধেমাজিৰ চিলাপথাৰ থানাৰ অন্তৰ্গত এমইএ চালিকাজ গাঁৱৰ সোণামানী নাথৰ ২৭ বছৰীয়া পুত্ৰ সঞ্জয় নাথক যোৱা ২০ আগষ্টত আন এজন স্থানীয় ট্ৰাক চালক অৰুণ চেত্ৰী সহ চালক হিচাপে অৰুণাচল প্ৰদেশৰ দাপৰজু নামৰ ঠাইলৈ বুলি লৈ যায় দিন অতিবাহিত হোৱাত সঞ্জয়ৰ সৈতে পৰিয়ালৰ লোকে যোগাযোগ কৰিব নোৱাৰাত লিকাবালিস্থিত অসম আৰু অৰুণাচলৰ আৰক্ষীৰ চকীত নিৰুদ্দেশ সন্দৰ্ভত একোখনকৈ লিখিত আবেদন দাখিল কৰে বিভিন্ন দল সংগঠন আৰু ট্ৰাক ড্ৰাইভাৰ সন্থাৰ তৎপৰতা ধেমাজি আৰক্ষী আৰু নামনি চিয়াং জিলা আৰক্ষীয়ে তদন্ত ক্ষীপ্ৰতাৰে আৰম্ভ কৰে আৰু অৰুণক আৰক্ষীয়ে তলব কৰাত অৰুণে আৰক্ষীক দিয়া তথ্য অনুসৰি সেইদিনা নিশা দাপৰজু নগৰ পোৱাৰ আগতে আইৰণ ব্ৰিজৰ সমীপৰ পৰা সঞ্জয় নাথক এজন মহিলাসহ কেইজনমান অচিনাকি লোকে অপহৰণ কৰি লৈ যায় কিছু সময় পিছত তাবুদনি নামৰ এজন লোকে সঞ্জয় নাথক লৈ যাবলৈ অৰুণক ফোনত যোগাযোগ কৰে লগতে আন এজন লোকে যোগাযোগ কৰি কয় সঞ্জয়ক বেয়াকৈ মাৰধৰ কৰি আছে তুমি পলাই যোৱা দাপৰজু আৰক্ষীয়ে ঘটনা তদন্ত কৰি মহিলাসহ ৪জন লোকক আটক কৰি সোধপোছ কৰাত দাপৰজু সোৱণশিৰি নৈৰ বালিত সঞ্জয় নাথৰ মৃতদেহ পুতি থোৱাৰ তথ্য লাভ কৰে আৰু মৃতদেহ উদ্ধাৰ কৰাৰ খবৰ লাভ কৰাৰ লগে লগে যোৱাকালি পৰিয়ালৰ লোকে ট্ৰাক ইউনিয়নৰ লোকৰ সৈতে অসম আৰু অৰুণাচল আৰক্ষীৰ এটি দলে মৃতদেহ উদ্ধাৰ কৰি আজি নিশা ৮:৩০ বজাত সঞ্জয়ৰ ঘৰলৈ লৈ আহে ইপিনে সঞ্জয়ৰ পত্নীসহ মা দেউতাই বাস কৰা পৰিয়ালটোত এক হুকাবুল পৰিৱেশ সৃষ্টি হয় সঞ্জয় নাথৰ হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীসকলক কঠোৰ শাস্তি দাবী কৰাৰ লগতে পৰিয়ালটোক এককালীন সাহায্য প্ৰদান কৰিবলৈ অৰুণাচল চৰকাৰক দাবী জনায় সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপক নাথে অন্যথা সদৌ অসম ছাত্ৰ সন্থা আদি বিভিন্ন জাতীয় সংগঠন তথা ট্ৰাক ইউনিয়নৰ সৈতে যুটীয়াভাৱে অৰুণাচল প্ৰদেশ সৈতে অৰ্থনৈতিক পথ অৱৰোধৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম বুলি সকীয়াই দিয়ে আমি ধিক্কাৰ জনাইছোঁ যিহেতু অৰুণাচল প্ৰশাসনে বাৰম্বাৰ যি অৰুণাচল চৰকাৰৰ যি নিৰ্লাজ কাণ্ড আমি আজি দেখিবলৈ পাইছোঁ যিহেতুকে আজি যোৱা ২ বছৰ পূৰ্বে এই কাণ্ড হৈ গৈছে ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থাই ধেমাজি জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ অন্যথা দুষ্কৃতিকাৰীসকলক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি অসম চৰকাৰৰ লগত অৰুণাচল চৰকাৰৰ লগত আলোচনা চলি আছে যিহেতু অতি সোনকালে দুষ্কৃতিকাৰীক কৰিযুক্ত কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে নহ'লে আমি অনিষ্টকৰৰ বাবে অৰুণাচলৰ যোৱা যি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম অন্যথা অৰুণাচল চৰকাৰ তথা অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যিহেতু সঞ্জয় নাথ পৰিয়ালক অসম চৰকাৰ তথা অৰুণাচল চৰকাৰৰ তৰফৰ পৰা এখন একেকালীন সাহায্য দিবলৈ আমি অনুৰোধ জনালোঁ এতিয়ালৈকে মূল যিজন অভিযুক্ত সেইজন পলাই আছে বুলি ক'ব এতিয়ালৈকে ইতিমধ্যে আমি খবৰ পোৱা অনুসৰি যি ডিনি উপাধিৰ ব্যক্তিজনক দাপৰজু আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে লগতে আমাৰ অসমৰ ৩জন ব্যক্তি লগত জড়িত আছে বুলি আমি বিশেষভাৱে খবৰ পাইছোঁ সকীয়াই দিব বিচাৰিছিলে আইনৰ সুৰুঙাদি তেওঁ বাচি নাযায় অন্যথা আমি যদি কোনো খবৰ পোৱা যায় কিন্তু সদৌ অসম ছাত্ৰ সন্থাই জংগীভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম আচলতে কথাটো এনেকুৱা হয় আমি ২২ তাৰিখৰ দিনাখনি যিটো আমি খবৰ পাইছিলোঁ আমাৰ লিকাবালি আলিকাষ গাঁৱৰ সঞ্জয় নাথ এজন ট্ৰাক চালক ট্ৰাক ড্ৰাইভাৰ তেখেতৰ এটা মিচিং কেছ আমি পাইছিলোঁ আৰু মিচিং কেছটো আমাৰ ইউনিয়নৰ পৰা পোৱাৰ পাছত আমি পদক্ষেপ কিছু লৈছিলোঁ আমি ধেমাজি SP ছাৰৰ ওচৰতেও আৰু আমাৰ লিকাবালি SP ছাৰৰ লগতো আমি এই বিষয়টো আমি কথা পাতিছিলোঁ মেমৰেণ্ডাম আমি দিছিলোঁ আৰু যি কি নহওক আমাৰ অসম আৰু অৰুণাচলৰ প্ৰশাসনে আমাক যথেষ্ট ধৰণে সহায় কৰিলে আৰু সেই ক্ষেত্ৰত সহায় কৰাৰ কাৰণে আমাৰ যোৱাকালি আমাক অৰুণাচলৰ লিকাবালি SP ছাৰে আমাক মাতি পঠালে আৰু আমি গ'লোঁ তাতে গৈ পিনে আমি কথাখিনি কালি আমি গম পাওঁ যে এনেকৈ এটা বডি ওলাইছে বডিটো সোৱণশিৰি মানে নদীৰ তলত ওলাইছে এইটো আপোনাৰ দাপৰজুত ওলাইছে মানে এনেকৈ হৈছে ২২ তাৰিখৰ দিনাখনি যিদিনাখনি কিডনেপ কৰিছে ৪জন মানুহে কিডনেপ কৰিছে বুলি আমি খবৰ পাইছোঁ
গোটেই কিডনেপাৰ কেইজন ধৰিছে অলৰেডি, আমাৰ অৰুণাচল প্ৰশাসনে ধৰিছে সেইখিনি। আৰু তেখেতলোকে যিদিনাখনি কিডনেপ কৰিছে সেইদিনাখনি মাৰ্ডাৰ কৰিছে সঞ্জয় নাথক। আৰু মাৰ্ডাৰ কৰি পিনি সোৱণশিৰি বালিৰ তলত মানে পুতি ৰাখিছিলে সিহঁতে। বা পুতি ৰখাৰ পাছত আমাৰ যিখন FIR আমাৰ ইয়াতে আমি দাখিল কৰিছিলোঁ, সেই FIR ভিত্তিত অৰুণাচল প্ৰশাসনে তেখেতলোকক মানে যিকেইজন মানুহে কিডনেপ কৰিছিলে তেখেতলোকক কৰায়ত্ব কৰিছিলে। কৰায়ত্ব কৰাৰ পিছত তেখেতলোকক পুলিচৰ কায়দাৰে কেনেকৈ উলিয়াব পাৰিছে আমি সেইটোতো নাজানো। আৰু তেওঁলোকৰ মানুহ গৈ সম্পূৰ্ণৰূপে আমাৰ এই পুতি থোৱা অৱস্থাৰ পৰা সঞ্জয় নাথৰ মৃতদেহটো মানে উদ্ধাৰ কৰিছে। আজি যিজন মূল কালপ্ৰিট আছিলে, যাক কিডনেপ কৰিবৰ কাৰণে পঠাইছিলে, তেখেত মানে দাপৰজোৰ তেখেত ইতিমধ্যে মানে চাৰেণ্ডাৰ কৰিছে তাতে। তেখেতৰ লগতে আৰু এজন সহযোগী আছে, তেখেতলোককো কৰায়ত্ব কৰিছে। আৰু আমি এটা কথা গম পাইছো যে যি 4জন, 2গৰাকী মহিলা আৰু 2গৰাকী পুৰুষ কিডনেপ কৰিছে তেওঁলোক কিন্তু অসমৰ। এতিয়ালৈকে হ'ব মোক 6জনক গ্ৰেপ্তাৰ কৰিছে। বিষয়টো এনেকুৱা হৈছিলে, যিদিনাখনি অৰুণ চেত্ৰীৰ গাড়ীত সঞ্জয় নাথ গৈ আছিলে সেইদিনাখনি সঞ্জয় নাথক এই কিডনেপাৰ কেইজনে সঞ্জয় নাথক লৈ পিনি গুচি গ'ল। আৰু তেওঁলোকৰ এটা ভুলত মানে তেওঁলোকৰ ভুল হৈ গৈছিলে যে অৰুণ নাথক এৰি থৈ অহাৰ কাৰণে এই বস্তুটো আজি ফাটি লৈ যাব। তাৰ পাছতে অৰুণ নাথৰ লগত আমাৰ ৰেকৰ্ডিংখিনি আমি অলৰেডি অৰুণাচল প্ৰশাসন আৰু আমাৰ অসম আৰক্ষী প্ৰশাসনৰ হাততো আমি ছাবমিট কৰিছো। তেওঁলোকৰ হাতত আছে, সম্পূৰ্ণ তথ্য আছে। অডিঅ' ক্লিপখিনিয়ে মানে উদ্ধাৰ কৰাটো মানে মূল কাৰণটো অডিঅ' ক্লিপখিনিয়ে হৈছে। আৰু অৰুণ চেত্ৰী যিজন মানুহ, সেই অৰুণ চেত্ৰী যদি সেইদিনাখনি তেখেতক মাতিছিলে তালে যে সঞ্জয় নাথক তই লৈ আহিছিলি, সঞ্জয় নাথক তই লৈ যা, আৰু তই এখন দাপৰজো হয়তো তুম কাহা ভাগেগা, এইবুলিও মানে তেওঁক আক্ৰমণ কৰি তেওঁক সন্ধানহীন কৰি মানুহজনক নিৰ্মমভাৱে হত্যা কৰাটো আমি আজি যোৱা 2 দিন ধৰি গম পাইছোঁ। গতিকে এনেধৰণৰ কাৰ্যক আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। এনেধৰণৰ ঘটনা অৰুণাচলত আমাৰ অসমৰ বহু অসমীয়া যুৱক পূৰ্বতে এনেকুৱা প্ৰাণহানি হৈছে আৰু বৰ্তমানো হৈ আছে। গতিকে আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ ফালৰ পৰা অৰুণাচল চৰকাৰক দাবী জনাব বিচাৰিছোঁ, এনেকুৱা অসমৰ ট্ৰাক চালকেই হওক, শ্ৰমিক হওক, এই লোকসকলৰ ওপৰত যি আক্ৰমণ চলি আহিছে আৰু বৰ্তমানো চলি আছে, ইয়াৰ ওপৰত যদি অৰুণাচল চৰকাৰে কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰে, আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থা আৰু অসমৰ অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠনে আমি অসমৰ পৰা অৰুণাচলৰ হৈ অৰুণাচলৰ এনেধৰণৰ কাণ্ডক আমি প্ৰতিৰোধ কাৰণে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ তথা বিভিন্ন ধৰণৰ কাৰ্যসূচী, তেওঁলোকৰ বাণিজ্যিক অৱৰোধৰ কাৰণে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আজি অসমৰ পৰা যদি একেখন ভাৰতবৰ্ষত অংগৰাজ্য অৰুণাচলত গৈ যদি অসমৰ ল'ৰা সুৰক্ষিত নহয়, আৰু সঞ্জয় নাথ নামৰ যিজন ল'ৰা অৰুণাচলত নিহত হৈছে, তাৰ যিসকল দুষ্কৃতিকাৰী আছিল তাৰে 3জন ইতিমধ্যে কৰায়ত্ব হোৱা বুলি আমি জানিব পাৰিছোঁ। এই 3জনে নহয় আৰু কেইবাজন ব্যক্তি তাত জড়িত হৈ আছে। গতিকে আটাইকেইজন দোষীক 48 ঘণ্টাৰ ভিতৰত অৰুণাচল চৰকাৰে তেওঁলোকক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ আমি দাবী জনাইছোঁ। আৰু এখেতলোকক যাতে আইনৰ সংজ্ঞা দি মোকলাই নিদিয়ে তাৰ বাবে আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ ফালৰ পৰা অৰুণাচল চৰকাৰক দাবী জনাইছোঁ। অৰুণাচলত দুৰ্বৃত্তৰ হাতত নিৰ্মমভাৱে হত্যা হৈছে। আজি তেখেতলোকৰ পৰিয়ালখন এই সঞ্জয় নাথেই পোহপাল দি আহিছে। গতিকে আজি সঞ্জয় নাথ নাই। গতিকে এই পৰিয়ালখনক চিৰদিনৰ কাৰণে জীয়াই থাকিবৰ কাৰণে উপাৰ্জনৰ ব্যৱস্থাৰ আজি অৰুণাচল চৰকাৰে তেওঁলোকে 5 কোটি টকাৰ এটা আৰ্থিক সাহায্য দিবলৈ আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।